Hi friends, welcome to my DB YouTube channel. পুনৰ আহিছো নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। So friends, আজি আমাৰ মেৰেজ এনিভাৰ্সাৰী, সেকেন্ড মেৰেজ এনিভাৰ্সাৰী। So আজি এটা খুব সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে। আমি বৰ্তমান গৈ আছো এতিয়া ৰাতিপুৱা বেলা চেনেলটো চাব। তাত আমি মনালিসা, বৰদৈচিলা, মই পুতুকন, আমাৰ চুনচুনি আমি সকলোৱে কমেডি ভিডিঅ' দি থাকোঁ আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' বনাই থাকিম। তো বলক যাওঁ এতিয়া আমি মইনাপ্ৰিয়া নামঘৰলৈ, তো চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, আমি গৈ আছোঁ এতিয়া মইনাপ্ৰিয়া নামঘৰ অভিমুখে। এয়া দেখিছে আমাৰ বাইপাছৰ যি 4 লাইন আছিলে, 4 লাইন বনাই আছে আৰু লগতে 4 লাইনৰ মাজে মাজে এখন আপোনাৰ ফ্লাইঅভাৰ বনাইছে। ইমান ধুনীয়া লাগিছে আৰু আজিকালি শিৱসাগৰ অভিমুখে যাবলৈ বহুত উচ্চ হ'ল আৰু সোনকালে পাই যাবা, যিটো ৰাস্তা খুব ধুনীয়া বনাইছে। এয়া আমি আহি মইনাপ্ৰিয়া নামঘৰৰ মূল গেটখন ওচৰত পায়েই গ'লোহি, মাত্ৰ 15 মিনিটত পাই গ'লোহি ঘৰৰ পৰা আহি। আৰু খুব সুন্দৰকৈ মইনাপ্ৰিয়া নামঘৰ গেটখন বনাই থৈছে আৰু এইফালে আমাৰ মানুহগৰাকীয়ে এয়া বস্তুবিলাক কিবা কিবি লৈ আছে আৰু নাৰিকল, কুঁহিয়াৰবিলাক। তো এনেদৰে আমি আৰু আজি দেওবাৰে ওলাই আহিলোঁ। ব'লক মইনাপ্ৰিয়া নামঘৰলৈ। এতিয়া এইখন আহি 2 নম্বৰ ভিতৰত যিখন গেট সেইখন পালোঁহি। তো এনেদৰে আমি আহি আছোঁ। তো ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোহি মইনাপ্ৰিয়া নামঘৰ আৰু এতিয়া আমি নামঘৰৰ ভিতৰলৈ যাওঁ। নামঘৰত নাম চলিয়ে আছে, আমাৰ অলপ দেৰিয়ে হ'ল, তথাপি নাম চলি আছে। তো যাওঁ আমি এতিয়া আমাৰ শৰাইখন তাত দিলোঁগৈ, চাকি বন্তি জ্বলাই লওঁ, তাৰপিছত নামঘৰত কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এনেদৰে এয়া মইনাপ্ৰিয়া নামঘৰৰ যি পৰিৱেশ খুব সুন্দৰ আৰু মানুহক এনেদৰে ভৰি হাত ধুই ল'লে, ময়ো ভৰি হাত ধুই ল'লোঁ। এনেদৰে আজি দেওবাৰে মানুহ আহি আছে আৰু আমি নামঘৰৰ মুখ্য দুৱাৰ অভিমুখে আগবাঢ়ি লাহে লাহে গৈ আছোঁ। আৰু আজি দেওবাৰে প্ৰায় ৰাইজ আহিছে শৰাই দিবৰ বাবে, বিভিন্ন ঠাইৰ পৰা আহে ৰাইজ। আৰু ভাদ মাহত প্ৰায় 1 মাহ খোলা থাকে, কিন্তু আমাৰ বেলেগ মাহত মানে অকল সপ্তাহটোত দেওবাৰে খোলা থাকে। আৰু এয়া এনেদৰে মইনাপ্ৰিয়া নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া আমি প্ৰথমে যাম শৰাইখন দি লওঁগৈ, য'ত শৰাই লৈ আছে শৰাই ভূমিকা মানুহজনী আগবাঢ়িছে, পিছে পিছে ময়ো আৰু ভিডিঅ' কৰি গৈ আছোঁ। তো এনেদৰে আহি আছোঁ লাহে লাহে আৰু এইফালে ভিতৰত নাম আৰম্ভ হৈয়ে যায়, মানে হৈয়ে গ'ল আৰু নাম আৰম্ভ। আমাৰ অলপ দেৰি হ'ল আৰু এয়া য'ত শৰাই বস্তু লয়, সেই শৰাই বস্তু লোৱা সেই কোঠাটোলৈ সোমাই আহিলোঁ। সোমাই আহি পেলাই এয়া শৰাই বস্তু লৈ আছে, কোনোবাই আহে দিয়ে গুচি যায়। আৰু এনেদৰে বিভিন্ন ধৰণৰ বস্তু ইয়াত দিয়ে, মগু, বুট, কল, কুঁহিয়াৰ, নাৰিকল ইত্যাদি ইত্যাদি। সেয়া তেনেদৰে মানুহজনীও বেগৰ পৰা সকলো বস্তু উলিয়াই দিলে আৰু আহি আমি দি পেলাই ওলাই আহিলোঁ। আৰু এতিয়া আমি যাম চাকি জ্বলাবলৈ। এতিয়া আমি চাকি ঘৰলৈ গৈ আছোঁ। আজি মানুহজনী বেগ ফূৰ্তি, আমাৰ এনিভাৰ্চাৰী উপলক্ষে তেওঁ মনতে ভাবি থৈছিল যে মইনাপ্ৰিয়া নামঘৰত এখন শৰাই দিম। আৰু আজি তেওঁক মানে একেবাৰে জাৰে জোখে আমাৰ এনিভাৰ্চাৰীটো দেওবাৰে পৰি গ'ল আৰু ভগৱানেও মিলাই দিছে একচুৱেলি। আৰু মানুহজনী মোৰ বহুত সত্যত থাকে, সেইকাৰণে তেওঁৰ মনোবাঞ্ছাটো সদায় পূৰ হয়। আৰু আগন্তুক দিনত যদি তেওঁৰ মনোবাঞ্ছা আৰু ভাল হয় আশা কৰোঁ। এনেদৰে আহিলোঁ, চাকি সকলোৱে জ্বলাই আছে স্থলীত। যিহেতু অলপ মানুহ কম এতিয়া, কাৰণ যিহেতু ভাদ মাহ নহয়, এতিয়া ভাদ মাহত বিশেষ মানুহ হয়, এনি টাইম আহিয়ে থাকে মানুহ। আৰু এতিয়া দেওবাৰ ধৰক কিছু মানুহ আহে আৰু তো এনেদৰে এতিয়া খালী হৈ আছে অলপ জেগাবিলাক। তো এয়া মানুহগৰাকীয়ে এয়া বস্তু উলিয়ালে, চাকি উলিয়াইছে আৰু চাকি জ্বলাব। এইফালে মই বিশেষকৈ আজি মোৰ কথাটো হ'ল কি, মই যিটো মোবাইল কিনিছিলোঁ নতুনকৈ, ভিভ' V40 মোৰ যিটো নতুন মোবাইল, চ' সেই মোবাইলটোৰ দ্বাৰাই আজি এই ব্লগটো কৰিছোঁ। তো ৰাইজ কেনেকুৱা লাগিছে নতুন মোবাইলৰ ব্লগটো আপোনালোকে জনাব মোক কমেণ্ট কৰি। আৰু এনেদৰে চাকি জ্বলালে মানুহজনীয়ে, চাকি জ্বলাই হৈছে। আৰু তাৰপাছতে আমি আৰু যাম নামঘৰত সেৱা ল'মগৈ। আৰু এনেকৈ 5 গছ চাকি এটা কাঠিত জ্বলাই দিলে মানুহজনী আমাৰ পূৰা। ইয়াৰ পিছতে আৰু ধূপ জ্বলাব, এনেকৈ জ্বলাব। আৰু বিশেষকৈ এটা কাৰণে ভাল লাগে মইনাপ্ৰিয়া নামঘৰত আহি, যিহেতু ইয়াত নৃসিংহ প্ৰভুৰ আৱিৰ্ভাৱ এভাগ নামঘৰ, কাৰণ নৃসিংহ প্ৰভু খ্যাত বুলি কয়। এইফালে চব ওলাই আহিলোঁ আমি চাকি ঘৰৰ পৰা, বান্দৰ এটা ইমান ধুনীয়াকৈ ওপৰৰ পৰা চাই আছে, কোনোবাই কল কুঁহিয়াৰ আনিছে নেকি বুলি। আৰু এয়া নামঘৰত নাম চলি আছে। এয়া মই মূল আসনভাগ অলপ জুম কৰি দিলোঁ আঁতৰৰ পৰা। আৰু ভিতৰত একচুৱেলি পোহৰ ইমান ব্যৱস্থা নাছিলে, অলপ এন্ধাৰ হৈ আছিলে, সেইকাৰণে এন্ধাৰ নিচিনা লাগিছে, যদিও পূৰা মানুহ বহি আছে। আৰু এতিয়া আমি সেৱা ল'ম, সেৱা লোৱাৰ পিছতে আমি নিৰ্দিষ্ট ঠাইলৈ যাম। আৰু সকলোৱে নাম লৈ আছে, আৰু হৰি নামঘৰলৈ আহিলে মন পবিত্ৰ হয় আৰু মনটো বহুত ভাল লাগে। দুখ কিবা যদি মনত থাকে, দুখবোৰ আঁতৰি যায়। তাৰপিছতে মই নামঘৰৰ বাহিৰৰ চৌহদটো অকণমান বোলো, মানে চৌহদ নহয়, বাৰাণ্ডাখনৰ কিছু দৃশ্য বোলো তুলি দিওঁ। এনেদৰে আৰু আহি আছে চব ৰাইজ,
অলপ আমি ভাবিছিলোঁ কি আমাৰহে দেৰি হ'ল নেকি, কিন্তু নহয়, দেৰিকৈও ৰাইজ আহি আছে। এনেদৰে বাহিৰৰ যি দৃশ্য সজাই থৈছে, গা গজেন্দ্ৰৰ দৃশ্য এয়া, তো ভাবিলোঁ অকণমান তুলি দিওঁ আৰু। এনেও আপোনালোকে সকলোৱে দেখিয়ে থাকে মইনাপুৰীয়া নামঘৰ, হ'লেও নেদেখা কিছুতো আছে নহা মানুহ, তেওঁলোকে দেখিব মইনাপুৰীয়া ভাগ কিমান সুন্দৰ এভাগ নামঘৰ, আৰু তাৰ আমাৰ সুন্দৰ কি দৃশ্য আছে। এনেদৰে নামঘৰ ভাগ গোটেই ভাগৰ আকৌ তুলি দিলোঁ, আৰু লগতে মানুহগৰাকী চাকি জ্বলাই ওলাই আহিলে। তাৰপিছতে এয়া সকলোৱে শেষত সেৱা লৈছে দেই, শেষত সেৱা লৈছে। এনেদৰে সেৱা ভাগ লৈ ভালেই লাগিলে বাৰু, কাৰণ মন পবিত্ৰ হয়। ভগৱানক একচুৱেলি একো বস্তু বিচাৰিব নালাগে, ভগৱানক সদায় সৎ মনে ভাবিব লাগে, ভগৱানে নিজেই দিব। আৰু এনেদৰে সকলোৱে সেৱা কৰিলে। তাৰপিছতে আমি আগবাঢ়িলোঁ চাহ খাবলৈ গৈ। সেয়া চাহ খাবলৈ আহি বহিলোঁহি, ইয়াত সকলোৱে চাহ খাই আছে। বিশেষকৈ মই গাখীৰ চাহ নাখাওঁ, সেইকাৰণে মোক আকৌ লাল চাহ দিছেহি দেই। ৰাইজ যেনেধৰণে বিচাৰিছোঁ সেনেধৰণেই সুবিধা দিছে। চাহ খাই ওলাই আহি ইয়াত নামঘৰত বহিলোঁ। তাৰপিছতে প্ৰসাদ দিলেই আৰু খন্তেক পিছতে নাম ভাগিল, প্ৰসাদ দিলে, আমাৰ দুটাক প্ৰসাদ দিলে। তাৰপিছতে সকলো ৰাইজে প্ৰসাদৰ নিয়ম কৰিছে কিছু। তাৰপিছতে আৰু নামঘৰৰ প্ৰসাদ ভাগ পাবলৈতো সকলোৱে আশা কৰি থাকে নহয় জানো। নামঘৰৰ প্ৰসাদ ভাগ খোৱাৰ লগে লগে মনটো পবিত্ৰ হৈ যায়, আৰু এয়া অমৃত বুলি ক'ব পাৰি। তাৰপিছত সকলোৱে প্ৰসাদ লৈ সকলো ঘৰমুখী হ'বলৈ ওলাই আহিলে। সকলো এয়া আহি শেষৰ সেৱা জনাইছে নামঘৰ ভাগত, আৰু শেষৰ সেৱা জনাই সকলো নামঘৰৰ পৰা ঘৰমুখী হৈছে। আমাৰ মানুহগৰাকীয়ে সেৱা জনালে, লগতে ময়ো সেৱা জনালোঁ। সেৱা জনাই ঘৰমুখী হ'বলৈ আগবাঢ়িছোঁ। তাৰপিছত ভাবিলোঁ কি নামঘৰৰ কিছু দৃশ্য দেখুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ফটোভাগ দেখুৱালোঁ, প্ৰভু নৃসিংহ মৰি এক ৰূপ দৰ্শনৰ ফটো দেখুৱালোঁ আপোনালোকক, আৰু শেষত আমি অনন্ত সত্যত থকা প্ৰভু নাৰায়ণক সেৱা জনাই আমি ঘৰলৈ উভতি আহিলোঁ।